মৰিয়নি চাহ বাগিচা এলেকাত বৃদ্ধি পাইছে নাবালিকা কিশোৰী গৰ্ভৱতী হোৱাৰ ঘটনা। সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে এম্বুলেন্সতে জন্ম দিলে সন্তান। মৰিয়নি চাহ বাগিচা এলেকাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে নাবালিকা গৰ্ভৱতী হোৱাৰ ঘটনা। শেহতীয়াকৈ মৰিয়নি নকছাৰী এখন বাগিচাৰ এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত 15 বছৰীয়া নাবালিকাই জন্ম দিলে পুত্ৰ সন্তান। জানিব পৰা মতে 2 সপ্তাহৰ পূৰ্বলৈকে নাবালিকাগৰাকী বিদ্যালয়লৈ নিয়মিতভাৱে গৈ আছিল। অৰ্থাৎ নাবালিকাগৰাকীৰ দেহৰ কিছু পৰিৱৰ্তন হোৱা দেখা পাই চিকিৎসকৰ কাষ চপাত নাবালিকাগৰাকী গৰ্ভৱতী হোৱাৰ কথা গম পাই অভিভাৱকে। ইফালে প্ৰসৱ বেদনা অহাত কিশোৰীগৰাকীক চিকিৎসালয়লৈ নি থাকোঁতেই শনিবাৰে এম্বুলেন্সতে জন্ম দিয়ে এটি পুত্ৰ সন্তান। জানিব পৰা মতে দিহিঙাপাৰ চাহ বাগিচাৰ এজন যুৱকে বিভিন্ন প্ৰলোভনেৰে নাবালিকাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পৰিণতিত কিশোৰীগৰাকী গৰ্ভৱতী হৈ পৰে। উল্লেখযোগ্য যে পৰিয়ালৰ লোকে দেবিৰাপুৰ আৰক্ষীক এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান চেন্নাইত থকা অভিযুক্তক আটক কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে। কিছুদিন আগতে JMCHত মৰিয়নিৰে এগৰাকী 19 বছৰীয়া অবিবাহিত বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ সন্তান প্ৰসৱ কৰা ঘটনাই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে বিগত এমাহতে মৰিয়নি দিহিঙীয়াপাৰ চাহ বাগিচাৰ কেইবাগৰাকীও নাবালিকা গৰ্ভৱতী হোৱাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে সন্তান জন্ম দিয়া নাবালিকাগৰাকীও দিহিঙীয়াপাৰ চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ। গৈ আছিলোঁ এই বাইদেউৰ ওচৰত নিছিলোঁ, এইখিনি গম পালোঁ। বাইদেউ আছে হেৰি বাগানত, নাচ বাইদেউ আমাক ক'লে কি ছোৱালীটো আমি হস্পিটেল নিছিলোঁ। হস্পিটেল পৰা তাৰপিছত ভৰিকেইটা ফুলি গৈছিলে, এইটো নিলোঁ। তাৰপিছত ক'লে কি বোলে প্ৰেগনেণ্ট আছে, ছোৱালী দুজনী এনেকৈ ক'লে। তাৰপিছত ছোৱালীটো আমি ক'লোঁ 7ত 7 স্কুলটো একেবাৰে গৈয়ে আছিলে, ভালেই আছিলে ছোৱালীটো। আমাৰ সুবিধা একো নাই, মোক নিদিয়ে, ভালকৈ পঢ়ি আছিলে। তাৰপিছত গৰম বন্ধ দিছিলে, তাৰপিছত আৰু স্কুল গ'লে আমি ছোৱালীটোক ক'লোঁ যে ভালকৈ পঢ়িবি আৰু ঘৰতে থাকিবি, তেনেকৈ ক'লোঁ। তাৰপিছত ঘূৰা ফুৰা চব বন্ধ কৰি দিলে। আমি ছোৱালীজনী বন্ধ কৰিলোঁ, ঘৰতে আছিলোঁ। তাৰপিছত তেনেকৈ শুনিলোঁ, তাৰপিছতে হেৰি স্কুল নাই যোৱা, ঘৰতে আছিলোঁ। ল'ৰা হৈছে ৰাস্তাতে হ'লে। স্কুলটো গৈয়ে থাকিলে, 2 সপ্তাহ হ'ল এৰিলে। তাৰ হেৰি ল'ৰাটোক চিনি পাইছে, বাগানেৰে হয়। ল'ৰাটো এতিয়া চেন্নাইত আছে, মই নাজানো। ডাঙৰে আছে, বয়সটো মই নাজানো। আমাৰ 15 বছৰ। 7 জনাইছে। থানাই ক'লে যে ছোৱালীটো ইমান সৰু আছে, ইমান জলদি বিয়া পাতিলে, সেইকাৰণে ঘৰতে মোক হ'বলৈ ক'লে, ৰাখিবলৈ ক'লে আমাৰ এই ঘৰত। তাৰপিছত 18 বছৰ হ'ব, তেতিয়া নিব ল'ৰাটো, তেনেকৈ ক'লে। ঘৰতে নাই ক'ব, নাই। আমি ক'লোঁ ছাৰক যে ছাৰ বোলে ল'ৰাটো ইয়াত নাই, বোলে চেনাত গৈছে বোলে কাম কৰিবলৈ, তাক মাতি আন, তেনেকৈ ক'লে। মই ফোন লগালোঁ দিদি, তাৰপিছত ক'লে কি আমি বোলে যাম বোলে 15 তাৰিখে, 20 তাৰিখে যাম বোলে ক'লে। তাৰপিছত ক'লে কি বোলে 15 তাৰিখ টিকেট হৈ গৈছে, মই যাম, তেনেকৈ ক'লে। নাই যোৱা। নাই নাপায়, ল'ৰা হৈছে। ঠিকে আছে, মা আৰু ল'ৰা ঠিকে আছে। ঠিকে আছে।